নমস্কাৰ, মই দেৱকুমাৰ নাথ আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এক বিশেষ টপিক লৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টি। মহাকাশত এক কৰিলে অভিলেখ ভাৰতীয়ই। প্ৰথমগৰাকী ভাৰতীয় হিচাপে আমি সকলোৱে জানো আমাৰ ৰাকেশ শৰ্মা আছিল প্ৰথম ভাৰতীয় যিয়ে মহাকাশত অৱতৰণ কৰিগৰাকী ভাৰতীয় হিচাপে চিনাকি দিবলৈ সক্ষম হ'ল শুভাংশু শুক্লাই। আৰু প্ৰথমগৰাকী ভাৰতীয় হিচাপে ক'বলৈ গ'লে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত প্ৰথমগৰাকী ভাৰতীয় হিচাপে শুভাংশু শুক্লাই তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল। সেইটো কৈ দিওঁ, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন থাকে পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ দূৰত্ব। ষ্টেচনত মূলতঃ 5খন দেশে চলাই আছে। এই ষ্টেচনটো আমেৰিকাৰ যি নাছা আছে আৰু ৰাছিয়াৰ স্পেচ এজেঞ্চি, লগতে জাপানৰ এজেঞ্চি আৰু ইউৰোপৰ এজেঞ্চি, লগতে কানাডিয়ান স্পেচ এজেঞ্চি জড়িত। স্পেচ এজেঞ্চিত বিভিন্ন ধৰণৰ ৰিচাৰ্চ বা গৱেষণা চলিয়ে থাকে আৰু এতিয়া ভাৰতীয়ই চলাব এই গৱেষণা। শুভাংশু শুক্লাই যি এই 14 দিনীয়া যাত্ৰা, এই যাত্ৰাত বিভিন্ন দিশক সামৰি এই যাত্ৰা হোৱাৰ কিছু সময় পাছতে ভাৰতবাসীক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰে আৰু এই বাৰ্তাটি তেওঁ প্ৰকাশ কৰে যে আমি প্ৰায় 41 বছৰৰ পাছত পুনৰ মহাকাশত আহিবলৈ সক্ষম হ'লোঁ। ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ' মোৰ বাবে। ধন্যবাদ।